নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচন সমাগত আৰম্ভ হৈছে ৰাজনৈতিক জল্পনা কল্পনা তৎপৰ হৈছে শাসক বিৰোধী কোনে মাৰিব নগাঁৱত শেষ হাঁহি কোন যাব দিল্লীলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ভইচ 24 দবকা বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব জয়লাভৰ পিছত শাসকীয় বিজেপিৰ চকু এইবাৰ নগাঁও লোকসভাত প্ৰদ্যুৎ বৰদলৈৰ বিজেপি যোগদানৰ পিছত খালী হৈ পৰা সমষ্টিটোত জয়লাভৰ সূত্ৰ উলিয়াবলৈ পীযুষ হাজৰিকাৰ নেতৃত্বত ইতিমধ্যে ৰাজ্যিক বিশেষ সমিতি গঠন কৰিছে আনহাতে বিৰোধী কংগ্ৰেছে আৰম্ভ কৰি দিছে নিৰ্বাচনী তৎপৰতা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি হ'ল জাগিৰোড লাহৰীঘাট মৰিগাঁও ঢিং ৰূপহীহাট নগাঁও বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ ইয়াৰে চাৰিটা বিধানসভা সমষ্টিত সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ ত্ৰাণকৰ্তা সেই সমষ্টিকেইটা হ'ল লাহৰীঘাট বিধানসভা সমষ্টি ঢিং বিধানসভা সমষ্টি ৰূপহীহাট বিধানসভা সমষ্টি আৰু চামগুৰি বিধানসভা সমষ্টি উল্লেখ্য যে বিৰোধীৰ ভোট বিভাজনৰ বাবে চেষ্টা কৰিব দেখি AIUDF আৰু মৌলানা বদৰুদ্দিন আজমলে সেয়াই হ'ব সময়ত লক্ষণীয় নিউজ ডেস্ক ৰিপোৰ্ট ভইচ 24 দবকা